টেষ্ট দিলে কি হ'ব তোমালোকৰ যিটো পৰীক্ষালৈ ভয় সেই ভয়টো নাইকিয়া হ'ব এই 6টা পইণ্ট যদি তোমালোকে ভালকৈ ফলো কৰি যোৱা আৰু মই যেনেকৈ ক'লো তোমালোকে যদি ফলো কৰি যোৱা তেনেহলে তোমালোকে মেট্ৰিক পৰীক্ষাত গণিতৰ 95+ নম্বৰ পাব পাৰিবা হেল্ল' এভৰিৱান ওয়েলকাম টু নলেজ অফ সায়েন্স আজি হয়তো তোমালোকে থাম্বনেল চাই বুজি পাইছা আমি কোনটো বিষয় তোমালোকৰ আগত ডিসকাশন কৰিম কেনেকৈ পঢ়িলে মেট্ৰিক পৰীক্ষাত গণিতৰ 95+ পাব পাৰি এই বিষয় আজি আমি ভিডিওটোত তোমালোকৰ আগত ডিসকাশন কৰিম মই তোমালোকক কিছুমান পয়েন্ট বুজাই দিম সেইবোৰ যদি তোমালোকে ফলো কৰি যোৱা বা মই যেনেকৈ ভিডিওটোত কম তোমালোকে যদি সেই কথাবোৰ মানি যোৱা তেনেহলে তোমালোকে মেট্ৰিক পৰীক্ষাত গণিতৰ 95+ নম্বৰ পাব পাৰিবা আশা ৰাখিছো আজি ভিডিওটো তোমালোকে ভাল পাবা সো যাতে তোমালোকৰ পয়েন্টবোৰ মিস নহয় সো তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু তোমালোকে ভিডিওটো চোৱাৰ পিছত আজিৰে পৰা মই যেনেকৈ কও তোমালোকে ফলো কৰি যাবা আৰু যদি চেনেলটো তোমালোকে নতুন হোৱা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেনেহলে আজি ভিডিওটো আমি স্টার্ট কৰিছো তো প্ৰথম পইণ্টটো কি লিখিছো চোৱা তো ইয়াতে তোমালোকক ক'ব বিচাৰিছো যে মেট্ৰিক পৰীক্ষাত 95+ পাবলৈ হলে তোমালোকৰ যিখন মেইন সোর্স সেইখন হৈছে তোমালোকৰ টেক্সট বুকখন তোমালোকে যদি টেক্সট বুকখন ভালকৈ পঢ়া তেনেহলে তোমালোকে মেট্ৰিক পৰীক্ষাত 95+ পাব পাৰিবা তো এক নম্বৰ পইণ্টটো মই কি লিখিছো চোৱা এক নম্বৰ পইণ্টটো লিখিছো কনসেপ্ট ক্লিয়াৰ তোমালোকক কি কৰিব লাগিব তোমালোকৰ মেথছৰ বুকৰ যিমানখিনি চেপ্টাৰ আছে সেই চেপ্টাৰবোৰত তোমালোকৰ কনসেপ্ট ক্লিয়াৰ কৰিব লাগিব সাপোজ মই তোমালোকক ধৰি লৈছো তোমালোকৰ মেথছৰ যেটো চেপ্টাৰ 1 আছে সেই চেপ্টাৰ 1ৰ যিখিনি থিওৰি আছে বা যিখিনি কনসেপ্ট আছে সেই কনসেপ্টবোৰ তোমালোকক বুজিব লাগিব এইটোকে মই কনসেপ্ট ক্লিয়াৰ বুলি কৈছো পইণ্টত মানে কি কৰিব লাগিব তোমালোকৰ গণিত বুকখনৰ এক নম্বৰ চেপ্টাৰটো সাপোজ ললা তাত যিমানখিনি থিওৰি আছে তাত যিমানখিনি কনসেপ্ট আছে সেই কনসেপ্টবোৰ তোমালোকক বুজিব লাগিব এক নম্বৰ চেপ্টাৰটো হৈ যোৱাৰ পিছত তোমালোকক দুই নম্বৰ চেপ্টাৰটো ললা সেই দুই নম্বৰ চেপ্টাৰত যিমানখিনি তোমালোকৰ কনসেপ্ট আছে থিওৰি আছে গোটেইখিনি তোমালোকক কি কৰিব লাগিব কমপ্লিট কৰিব লাগিব ঠিক সেইদৰে তোমালোকে 3 নম্বৰ চেপ্টাৰটো ললা তাত যিমান কনসেপ্ট আছে কৰিব লাগিব এনেকৈ তোমালোকে গণিতৰ যিমানখিনি চেপ্টাৰ আছে গোটেইখিনি চেপ্টাৰৰ তোমালোকৰ কনসেপ্ট ক্লিয়াৰ কৰিব লাগিব তো প্ৰথম তোমালোকক কি কৰিব লাগিব কনসেপ্ট ক্লিয়াৰ কৰিব লাগিব যেহেতু এতিয়া তোমালোকৰ হাতত 3 মাহ মান আছে গতিকে তোমালোকে যদি এতিয়াৰ পৰা যদি কোনোবাই পঢ়া নাই তোমালোকে যদি আজি ভিডিওটো চোৱাৰ পিছতো যদি পঢ়া তেনেহলে তোমালোকে কৰিব পাৰিবা তোমালোকে একো চিন্তা নকৰিবা যদি কোনোবাই এতিয়াও পঢ়া নাই তোমালোকে এই ভিডিওটো চোৱাৰ পিছত তোমালোকে সেইবোৰ পঢ়িবলৈ আৰম্ভ কৰা তো প্ৰথম তোমালোকে কি কৰিব লাগিব কনসেপ্টবোৰ ক্লিয়াৰ কৰিব লাগিব তেনেহলে আমি 2 নম্বৰ পইণ্টলৈ আগবাঢ়িছো 2 নম্বৰ পইণ্টত মই লিখিছো এক্সাৰসাইজ কোৱেশ্চন A to Z সাপোজ তোমালোকৰ ক্লাস 10ৰ মেথছৰ বুকখনৰ প্ৰথম চেপ্টাৰটো ললা সেই প্ৰথম চেপ্টাৰটোৰ যিমানখিনি এক্সাৰসাইজৰ কোৱেশ্চন আছে গোটেইখিনি তোমালোকক কৰিব লাগিব এক্সাৰসাইজৰ যিমানখিনি কোৱেশ্চন আছে প্ৰথম চেপ্টাৰটোৰ গোটেইখিনি কৰিলা এইটো হোৱাৰ পিছত তোমালোকে 2 নম্বৰ চেপ্টাৰটো ললা সেই 2 নম্বৰ চেপ্টাৰৰ যিমানখিনি তোমালোকৰ এক্সাৰসাইজৰ কোৱেশ্চন আছে মানে অনুশীলনীৰ প্ৰশ্ন আছে সেই অনুশীলনীৰ প্ৰশ্নবোৰ গোটেই কৰিব লাগিব ঠিক এনেকৈ 3 নম্বৰ চেপ্টাৰটো ললা 3 নম্বৰ চেপ্টাৰটো লোৱাৰ পিছত তাত যিমানখিনি তোমালোকৰ এক্সাৰসাইজৰ কোৱেশ্চন আছে অনুশীলনী প্ৰশ্ন আছে গোটেইখিনি তোমালোকক কৰিব লাগিব এনেকৈ তোমালোকক মেথছৰ বুকখনৰ গোটেইখিনি তোমালোকৰ অনুশীলনী প্ৰশ্ন কৰিব লাগিব যদি তোমালোকে মেট্ৰিক পৰীক্ষাত গণিতত 95+ পাব বুলি আশা কৰিছা তো 2 নম্বৰ পইণ্টটো এইটোই তোমালোকৰ এক্সাৰসাইজ কোৱেশ্চনবোৰ A to Z কৰিব লাগিব গোটেই বুকখনৰ তো আশা কৰিছো 2 নম্বৰ পইণ্টটো বুজি পালা একেবাৰে সহজ পইণ্ট নেক্সট 3 নম্বৰ পইণ্টটো চোৱা কি দিয়া আছে 3 নম্বৰ পইণ্টটো দিয়া আছে এক্সাম্পল কোৱেশ্চন এতিয়া ইয়াতে বহুতে ষ্টুডেন্টে ভুল কৰে যে তেওঁলোকে কি কৰে যে মেথছৰ যিমানখিনি এক্সাৰসাইজৰ কোৱেশ্চন হয় সেইখিনি কৰি যায় কিন্তু তেওঁলোকে কিছুমানৰ কথা কৈছো কিছুমানে কি কৰে এক্সাম্পলৰ কোৱেশ্চনবোৰ নকৰে কিন্তু এক্সামত দেখা যায় তোমালোকৰ কেতিয়াবা এক্সাম্পলৰ কোৱেশ্চনৰ পৰা কোৱেশ্চন আহে সেই কাৰণে কি কৰিবা তোমালোকৰ যিমানখিনি এক্সাম্পল আছে সাপোজ তোমালোকে মেথছৰ প্ৰথম চেপ্টাৰটো ললা তাত যিমানখিনি এক্সাম্পলৰ কোৱেশ্চন আছে গোটেইখিনি কোৱেশ্চন কৰি যোৱা ঠিক সেইদৰে 2 নম্বৰ চেপ্টাৰটো ললা তাত যিমানখিনি তোমালোকৰ এক্সাম্পলৰ কোৱেশ্চন আছে মানে উদাহৰণত যিমানখিনি প্ৰশ্ন আছে গোটেইখিনি কোৱেশ্চন কৰি যোৱা
তাৰপিছত 3 নম্বৰ চেপ্টাৰটো লোৱা, তাত যিমানখিনি তোমালোকৰ উদাহৰণৰ প্ৰশ্ন আছে গোটেইখিনি তোমালোকে কৰি লোৱা। এনেকৈ তোমালোকৰ মেথছৰ গোটেই বুকখনৰ যিমানখিনি উদাহৰণৰ কোৱেশ্চন আছে তোমালোকে কৰি যোৱা। সো তোমালোকে এই পইণ্টটো মিছ নকৰিবা, তোমালোকে উদাহৰণৰ কোৱেশ্চনবোৰ কৰি যাবা। বহুতে ষ্টুডেন্ট এনেকৈ কৰে যে এক্সাৰসাইজৰ কোৱেশ্চনবোৰ কৰি যায় কিন্তু তেওঁলোকে উদাহৰণৰ কোৱেশ্চনবোৰ কৰি নাযায়। কিন্তু তোমালোকক মই ৰিকুৱেষ্ট কৰিছো যে তোমালোকে 95 প্লাস যদি পাব খুজিছা তেনেহলে তোমালোকক এক্সাম্পলৰ বা উদাহৰণৰ প্ৰশ্ন কৰিব লাগিব। তেনেহলে 3 নম্বৰ পইণ্টটো কি হ'ল এক্সাম্পল কোৱেশ্চন। আশা ৰাখিছো এই পইণ্টটো বুজি পালা। তোমালোকক উদাহৰণৰ প্ৰশ্নবোৰ কৰিব লাগিব। এতিয়া আমি 4 নম্বৰ পইণ্টলৈ আগবাঢ়িছো। 4 নম্বৰটো দিয়া আছে PYQ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন। এইটো এটা তোমালোকৰ বহুত ইম্পৰ্টেন্ট পইণ্ট হয়। PYQ মানে কি তোমালোকক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কৰিব লাগিব, মানে আগৰ বছৰৰ যিমানখিনি তোমালোকৰ কোৱেশ্চন আহিছে সেই কোৱেশ্চনবোৰ তোমালোকক কৰিব লাগিব। মই সাজেষ্ট কৰিম তোমালোকে পাৰিলে 2015 ৰ পৰা 2024 লৈকে কৰিব পাৰা। বুজি পাইছা? সো তোমালোকক কি কৰিব লাগিব আগৰবোৰ কৰিব লাগিব। বেসিক্যালি তোমালোকে 2015 পৰা যদি 2023-24 লৈকে চোৱা তেনেহলে এনাফ আৰু চাব নালাগে। সো তোমালোকক মেথছত কি কৰিব লাগিব PYQ চাব লাগিব। আৰু এই PYQ এটা মানে তোমালোকৰ মাৰ্ক উঠোৱাত এটা সহায় কৰে। কিয়? কাৰণ তোমালোকে যেতিয়া PYQ পঢ়িবা তেতিয়াহলে কোৱেশ্চনৰ প্যাটাৰ্নবোৰ তোমালোকে বুজি পাবা। কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে, কেনেকৈ আহে তোমালোকে নিজে বুজি পাবা যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে, প্যাটাৰ্নটো কেনেকুৱা, সেই তোমালোকে সেই ভাবার যেটো মানে প্ৰৱণতা সেটো বাঢ়ি যাব যে এনেকৈ আহে, এইটো মই এনেকৈ এপ্ৰচ কৰিব লাগিব, বস্তুটো মোক এনেকৈ লৈ যাব লাগিব। সে এই গোটেইখিনি তোমালোকে বুজি পাবা। সো তোমালোকে কি কৰিব লাগিব PYQ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কৰিব লাগিব। আৰু এইটো মোস্ট ইম্পৰ্টেন্ট পইণ্ট হয়, তোমালোকক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কৰিব লাগিব। এতিয়া ক'ব পাৰা যে PYQ আমি ক'ত পাম। সো তোমালোকে PYQ ৰ কাৰণে পেপাৰ গোটাই ল'ব পাৰা। হা, তোমালোকে PYQ পেপাৰ গোটাই ল'ব পাৰা, তাৰ পৰা তোমালোকে PYQ সলভ কৰিবা। নতুবা তোমালোকে আমাৰ চেনেলতো পাই যাবা। সো আমিও তোমালোকক যিমান পাৰো দি যাম। সো আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিব পাৰা। তো 4 নম্বৰ পইণ্টটো আশা কৰিছো বুজি পালা। প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন মানে তোমালোকক PYQ কৰিব লাগিব আৰু এইটো তুমি মাস্ট বি কৰিব লাগিব যদি তোমালোকে মেট্ৰিক পৰীক্ষাত 95 প্লাস পাব বুলি আশা কৰিছা। আৰু এইটো কৰিলে তোমালোকৰ লাভ হ'ব। কি লাভ হ'ব? তোমালোকৰ কোৱেশ্চনবোৰ কেনেকৈ এপ্ৰচ কৰিব লাগে সেই কথাবোৰ বুজি পাবা। তাৰ পিছত কেতিয়াবা PYQ ৰিপিট হয়, ডাইৰেক্ট PYQ দি দিয়ে, তাত তোমালোকৰ সুবিধা হ'ব। বুজি পাইছা? সো তোমালোকে PYQ তোমালোকৰ বহুত হেল্প কৰিব। আশা কৰিছো 4 নম্বৰ পইণ্টটো বুজি পালা। ইয়াত কোনো ডাউট থাকিব নালাগে। এতিয়া আমি 5 নম্বৰ পইণ্টলৈ আগবাঢ়িছো। নেক্সট পইণ্টটো হ'ল পেপাৰ হাফ ইয়াৰলি প্লাস প্ৰি ফাইনেল। মানে তোমালোক কি কৰিব লাগিব হাফ ইয়াৰলিৰ পেপাৰবোৰ আছে সেই পেপাৰবোৰ কৰিব লাগিব। আৰু প্ৰি ফাইনেল মানে তোমালোকৰ ফাইনেলৰ মেট্ৰিকৰ আগত এটা এক্সাম হয় যাক প্ৰি ফাইনেল এক্সাম বুলি কয়, তাৰ পেপাৰবোৰ চাব লাগিব। বুজি পাইছা? তো তোমালোক কি কৰিব লাগিব হাফ ইয়াৰলি পেপাৰবোৰ চাব লাগিব। বিভিন্ন ডিস্ট্ৰিক্টৰ পৰা যেটো হয় সেই কোৱেশ্চনবোৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে সেই কোৱেশ্চনবোৰ তোমালোক চাব লাগিব। আৰু তোমালোকক মেট্ৰিকৰ আগত যিবোৰ এক্সাম হয় প্ৰি ফাইনেল সেই কোৱেশ্চন পেপাৰবোৰ তোমালোকক চাব লাগিব। এতিয়া ইয়াতে তোমালোকৰ এটা কথা কৈ দিছো যে পেপাৰ কৰিলে তোমালোকৰ কি হ'ব। এতিয়া বহুত ষ্টুডেন্টে কৈ থাকে স্যার MCQ আমি কেনেকৈ পাম বা MCQ কাৰণে আমি কি কৰিম, বুক কিনিব লাগিব নেকি? তো নহয়, তোমালোকে যদি কি কৰা সাপোজ হাফ ইয়াৰলি বিভিন্ন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰবোৰ কৰা, তাত যিমানখিনি MCQ আহিব সেই MCQ বোৰ যদি তোমালোকে সলভ কৰা তেনেহলে তুমি গম পাবা যে কেনেকুৱা ধৰণৰ MCQ কাটি আছে বা কেনেকুৱা ধৰণৰ MCQ আহিব পাৰে বা কেনেকৈ আমি MCQ টোক আগবাঢ়িব লাগে, কেনেকৈ আমাক MCQ কৰিব লাগে সেই কথাখিনি তোমালোকে নিজে গম পাবা। যেতিয়া তোমালোকে বিভিন্ন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰবোৰ কৰিবা তেতিয়া তোমালোকে সলভ কৰিবা, তেতিয়া তোমালোকে নিজে বুজি পাবা যে এইটো কোৱেশ্চন এনেকৈ আহিছে, এনেকৈ লিখিব লাগিব। তোমালোকে যদি সেই পেপাৰবোৰ চোৱা তাৰ পৰা যিমানখিনি MCQ আহিছে সেই MCQ কেনেকৈ কৰিব লাগে সেইখিনি বিষয়ে তোমালোকৰ এটা ধাৰণা হ'ব। বুজি পাইছা? সেই কাৰণে তোমালোকে কি কৰিব লাগে, এই যদি পেপাৰ তুমি যদি কৰা হাফ ইয়াৰলি প্লাস প্ৰি ফাইনেল তোমালোকৰ MCQ কাৰণে চিন্তা কৰিব নালাগে। বুজি পাইছা? সো MCQ তোমালোকে ইজিলি কৰিব পাৰিবা যদি তোমালোকে এই কিটা কাম কৰা। কি কাম কৰিবা হাফ ইয়াৰলি আৰু প্ৰি ফাইনেল পেপাৰবোৰ যদি পঢ়া তেনেহলে তোমালোকে কি কৰিব তোমালোকৰ MCQ কাৰণে চিন্তা নহব। মানে তোমালোকে এই 5 নম্বৰ পইণ্টটো ফলো কৰিলে তোমালোকৰ দুটা লাভ হ'ব। এটা লাভ কি হ'ব তোমালোকৰ MCQ কাৰণে চিন্তা কৰিব নালাগে আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে ডিস্ট্ৰিক্ট লেভেলৰ কিমান কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে এই বস্তুখিনি তোমালোকে বুজি পাবা। সো এই 5 নম্বৰ পইণ্টটো তোমালোকে মিক্স নকৰিবা, এইটো এটা বহুত ইম্পৰ্টেন্ট পইণ্ট হয়। সো তোমালোকক এই কোৱেশ্চনবোৰ কৰিব লাগিব। তো আশা কৰিছো এই পইণ্টটো বুজি পালা। তোমালোকক হাফ ইয়াৰলি আৰু প্ৰি ফাইনেলৰ পেপাৰবোৰ সলভ কৰিব লাগিব।
তাৰপিছত নেক্সট পইণ্টলৈ আগবাঢ়িছোঁ। কি দিয়া আছে? নেক্সট পইণ্টটো দিয়া আছে টেষ্ট, আৰু এইটো তোমালোকৰ মেট্ৰিকত 95+ গণিতত পোৱাত বহুত পৰিমাণে সহায় কৰিব। এই টেষ্টটোৱে তোমালোকক বহুত পৰিমাণে সহায় কৰিব। তোমালোকে জানা আমি যিমানে নপঢ়ো কিয় আমি যেতিয়ালৈকে টেষ্ট নিদিওঁ তেতিয়ালৈকে আমি নিজকে পৰীক্ষা কৰিব নোৱাৰোঁ। তোমালোকে যদি টেষ্ট দিয়া তেনেহ'লে তোমালোকে গম পাবা যে তোমালোকে কিমান পাইছা, হয় না নহয়? তোমালোকে 25ৰ ভিতৰত কিমান পাইছা টেষ্ট দি তোমালোকে সেইটো গম পাব পাৰা। আমি যিমানে নপঢ়ো কিয় আমি টেষ্ট দিয়াৰ পিছত আমাৰ ভুলবোৰ ওলাই যায়, বুজি পাইছা? চ' আমাক কি কৰিব লাগিব? টেষ্ট দিব লাগিব, বুজি পাইছা? তোমালোকে 2টা চেপ্টাৰ মিলি দোৱা, 3টা চেপ্টাৰ মিলি দোৱা, বুজি পাইছা? 5টা চেপ্টাৰ মিলি দোৱা, যিমানখিনি দিয়া না তোমালোকক টেষ্ট দিব লাগিব, বুজি পাইছা? এতিয়া তোমালোকৰ মনত প্ৰশ্ন আহিব পাৰে, ছাৰ আমি টেষ্ট কেনেকৈ দিম? এতিয়া তোমালোকে তোমালোকৰ টিচাৰকো ক'ব পাৰা বা তোমালোকে কি কৰিব পাৰা, মই তোমালোকক সাজেশ্যন দিছোঁ। এতিয়া যিহেতু বিভিন্ন ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামবোৰ হৈ গৈছে, তো তোমালোকে কি কৰা, তোমালোকে যিকোনো এখন পেপাৰ ল'লা, সেই পেপাৰখন তোমালোকে এটা 3 ঘণ্টা এটা টাইম সেট কৰি লোৱা। সেই 3 ঘণ্টা টাইমত তোমালোকে সেই গোটেই পেপাৰখন না দেখি এবাৰ তোমালোকে কৰিব চেষ্টা কৰা। তাৰপিছত কৰাৰ পিছত তোমালোকে কিমানখিনি কৰিব পাৰিলা নিজে তোমালোকে চেক কৰা। চেক কৰি তোমালোকে কিমান নম্বৰ পালা সেই নম্বৰটো নিজে দিয়া, আৰু তোমালোকৰ কোনবোৰ বস্তু তুমি নোৱাৰিলা বা তোমালোকে ভুল হ'ল সেইখিনি বস্তু তোমালোকে চোৱা। ঠিক তেনেকৈ তুমি আৰু এখন ডিষ্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ লোৱা, ফিৰ 3 ঘণ্টা টাইম এটা সেট কৰা, তো তাৰপিছত তোমালোকে নিজে টেষ্ট দিয়া, কিমানটো তোমালোকৰ ৰাইট হ'ল তোমালোকে চোৱা, তাৰপিছত নম্বৰ দিয়া, ক'ত তোমালোকৰ ভুল হ'ল সেই ভুলটো তোমালোকে শুধৰণি কৰা। আৰু এনেকৈ কৰিলে তোমালোকে কি কৰিব পাৰিবা, মেট্ৰিক পৰীক্ষাত 95+ গণিতত তোমালোকে পাব পাৰিবা। আৰু টেষ্ট দিয়া আৰু এটা তোমালোকৰ উপকাৰিতা আছে, এইটো কি তোমালোকৰ যে টেষ্ট দিলে কি হ'ব, তোমালোকৰ পৰীক্ষালৈ যিটো ভয় সেই ভয়টো নাইকিয়া হ'ব, বুজি পাইছা? তো এই ভয়বোৰ তোমালোকৰ টেষ্ট দিলে নাইকিয়া হ'ব। তো টেষ্টটো তোমালোকৰ কি হ'ব, গণিতত ভাল নম্বৰ পৰা এটা মেইন ৰুল ফলো কৰিব। চ' আশা ৰাখিছোঁ 6 নম্বৰ পইণ্টটো বুজি পালা। তো এই 6টা পইণ্টে আজি আমি তোমালোকৰ আগত ডিছকাশ্যন কৰিলোঁ যে প্ৰথমটো তোমালোকক গণিত বুকখনৰ কনচেপ্টবোৰ ক্লিয়াৰ কৰিব লাগিব, 2 নম্বৰত তোমালোকক এক্সাৰসাইজৰ কোৱেশ্চনবোৰ কৰিব লাগিব, 3 নম্বৰত তোমালোকক এক্সাম্পলৰ বা উদাহৰণৰ প্ৰশ্নবোৰ কৰিব লাগিব, 4 নম্বৰত তোমালোকক প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন কৰিব লাগিব, PYQ আগৰ বছৰত তোমালোকে পাৰিলে 2015 পৰা 2023-24 লৈ কৰিবা। তাৰপিছত তোমালোকক কি কৰিবলৈ পেপাৰ কৰিব লাগিব, তোমালোকে হাফ ইয়াৰলি পেপাৰ বা প্ৰি ফাইনেলৰ পেপাৰ কৰিব পাৰা। তাৰ পৰা তোমালোকৰ কি হ'ব, MCQবোৰ কেনেকৈ কৰিব লাগে সেই বিষয়ে তোমালোকে জানিব পাৰিবা। চ' তোমালোকে পেপাৰ কৰিবই লাগিব। তাৰপিছত তোমালোকক টেষ্ট দিব লাগিব। টেষ্ট দিলে কি হ'ব, তোমালোকৰ যিটো পৰীক্ষালৈ ভয় সেই ভয়টো নাইকিয়া হ'ব, তোমালোকে ক'ত ভুল কৰি আছা সেই কথাবোৰ গম পাবা। চ' এইখিনি আছিল 6টা পইণ্ট। তো আশা ৰাখিছোঁ এই 6টা পইণ্ট তোমালোকে বুজি পালা, আৰু এই 6টা পইণ্ট যদি তোমালোকে ভালকৈ ফলো কৰি যোৱা, আৰু মই যেনেকৈ ক'লোঁ তোমালোকে যদি ফলো কৰি যোৱা তেনেহ'লে তোমালোকে মেট্ৰিক পৰীক্ষাত গণিতৰ 95+ নম্বৰ পাব পাৰিবা। চ' আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পালা। যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে এটা লাইক কৰি দিবা, আৰু কোনটো টপিকত তোমালোকক ভিডিঅ' লাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। আৰু কেনেকৈ পঢ়িলে মেট্ৰিক পৰীক্ষাত বিজ্ঞানৰ 95+ পাব পাৰি তাৰ ভিডিঅ' আমি ইতিমধ্যে তোমালোকক ইউটিউবত দিছোঁ। চ' তোমালোকে সেই ভিডিঅ'টো চাই ল'বা। আৰু ক্লাছ 10ৰ কাৰণে বহুতো ভিডিঅ' আমি আমাৰ চেনেলত আপলোড কৰিছোঁ, তোমালোকে প্লেলিষ্ট ভিজিট কৰি চাই ল'বা। আৰু ক্লাছ 10ৰ কাৰণে আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে, ডেছক্ৰিপশ্যনত লিংক দি দিম, তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'বা। চ' আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পালা। তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছোঁ।